নমস্কাৰ সুপ্ৰভাত ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি এইখন মহাবিদ্যালয়ৰে পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান শ্ৰীযুত বিমান চন্দ্ৰ বৰুৱা ছাৰ আজিৰ এই নৱাগত আদৰণি সভাৰ মুখ্য অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ স্নেহভাজন সাধাৰণ সম্পাদক মোৰ প্ৰিয় ছাত্ৰ শ্ৰীমান সমীৰণ ফুকন আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত দিগন্ত কোঁৱৰ ডাঙৰীয়া গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সন্মানীয় উপদেষ্টা তথা ভূগোল বিভাগৰ সন্মানীয় বিভাগীয় প্ৰধান ডক্টৰ দিলীপ কুমাৰ ডেকা ডাঙৰীয়া মঞ্চত উপবিষ্ট গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সন্মানীয় সভাপতি অসমীয়া বিভাগৰ সন্মানীয় বিভাগীয় প্ৰধান শ্ৰীযুত প্ৰণৱ দুৱৰা ডাঙৰীয়া আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ সন্মানীয় সভাপতি শ্ৰীযুত বিজু ফুকন ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হোৱা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ স্নেহভাজন সভাপতি মানৱ হাজৰিকা স্নেহভাজন সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল শ্ৰদ্ধাৰ কৰ্মচাৰীসকল সন্মানীয় অতিথিবৃন্দ সুধীবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ দিনটোৰ বিশেষ আকৰ্ষণ আমাৰ মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে আপোনাক সদৌতিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আজিৰ অনুষ্ঠানলৈ আপোনাক সদৌতিকে বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আন্তৰিক আদৰণি জনাইছোঁ আৰু আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক আজিৰে পৰা আমাৰ বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ একোগৰাকী অবিচ্ছেদ্য অংগ আমাৰ অতিকৈ আপোন হিচাপে আন্তৰিক আদৰণি জনাইছোঁ আৰু অনাগত দিনবিলাকৰ কাৰণে তেওঁলোকৰ প্ৰতি অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ নিবিড় তিমিৰ ভেটি পোহৰৰে সীমা খেদি আমি আগুৱাই যাওঁ ৰণুৱা বনুৱাৰ দেশ গঢ়াখনৰ আমি জয়গীত গাওঁ নিবিড় তিমিৰ ভেটি পোহৰৰ সংঘাত কৰা কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ আশাহতীয়া প্ৰচেষ্টাত এই ইতিহাসে গঢ়কা 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ পীঠস্থান এই গড়গাঁৱৰ বুকুত 1959 চনৰ 7 ছেপ্টেম্বৰত এইখন উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিছিল গড়গাঁও মহাবিদ্যালয়ে ইতিমধ্যে এই অগ্ৰণী শিক্ষানুষ্ঠানটোৰ প্ৰতিষ্ঠাৰ ৬৬টা সুদীৰ্ঘ বৰ্ষ সম্পূৰ্ণ কৰি ৬৭ সংখ্যক বৰ্ষত ভৰি দিয়াৰ উপক্ৰম হৈছে আজি আমাৰ এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰি যিসকল বৰেণ্য ব্যক্তিয়ে অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল যিসকল বৰেণ্য ব্যক্তিৰ আশাহতীয়া শ্ৰম পৰিশ্ৰম অশেষ কষ্টৰ বলত গড়গাঁও মহাবিদ্যালয়ে এক সুদীৰ্ঘ বৰ্ণময় পৰিক্ৰমা অতিক্ৰম কৰি আহি আজিৰ পৰ্যায়ত উপনীত হৈছেহি সেইসকল বৰেণ্য ব্যক্তি পুণ্যাত্মাৰ প্ৰতি আজিৰ এই শুভক্ষণত মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেওঁলোকৰ অনবদ্য অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ছাত্ৰ ছাত্ৰীসকল মাত্ৰ ৭২ গৰাকী ছাত্ৰ ছাত্ৰীৰে 1959 চনৰ 7 ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা এইখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গড়গাঁও মহাবিদ্যালয় আজিৰ তাৰিখত সমগ্ৰ দেশৰ ভিতৰতে উচ্চ শিক্ষাৰ এক অন্যতম উৎকৃষ্ট শিক্ষানুষ্ঠানত পৰিণত হৈছে
আজি আমি ৬৬টা বৰ্ষ অতিক্ৰম কৰাৰ পিছত আজি আমি সগৌৰৱে ক'ব পাৰোঁ যে গড়গাঁও মহাবিদ্যালয় আজিৰ তাৰিখত নাকৰ দ্বাৰা এই গ্ৰেড প্ৰাপ্ত স্বীকৃতিপ্ৰাপ্ত অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। আজিৰ তাৰিখত গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৩ সহস্ৰাধিক। আজিৰ তাৰিখত গড়গাঁও মহাবিদ্যালয়ত ৩টা শাখা, কলা বিজ্ঞান বাণিজ্য ৩টা শাখা, ১৭টাকৈ আমাৰ বিভাগেৰে ৬টাকৈ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰমেৰে আজিৰ তাৰিখত গড়গাঁও মহাবিদ্যালয় এখন পূৰ্ণাংগ উচ্চ শিক্ষা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আমি গৌৰৱ কৰোঁ। আমি গড়গাঁও মহাবিদ্যালয়ে ৬৬ বছৰীয়া এক বৰ্ণময় পৰিক্ৰমা আমি অতিক্ৰম কৰিছোঁ। আমি বহুদূৰ বাট বুলিলোঁ, কিন্তু আৰু বহুদূৰ বাট বুলিবলৈ বাকী আছে। আজি গড়গাঁও মহাবিদ্যালয় সকলো ফালৰ পৰা সমৃদ্ধ। আমি সৰ্বতো প্ৰকাৰে এখন সৰ্বাংগীন বিকশিত উৎকৰ্ষিত আমি উচ্চ শিক্ষানুষ্ঠান। আজিৰ তাৰিখত আমাৰ এই মহাবিদ্যালয়ে কলা বিজ্ঞান বাণিজ্য ৩টা শাখা আছে, ১৭টাকৈ আমাৰ বিভাগ আছে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত ৬টাকৈ নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত আমি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আমাৰ ইয়াত আছে। PGDCA আছে। আমাৰ ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ সংযোগ বিভাগ আছে। আমাৰ ইয়াত লাইব্ৰেৰী আছে, লেবৰেটৰী আছে, ইনডোৰ ষ্টেডিয়াম আছে, এখন বৃহৎ খেলপথাৰ আছে। ২৩টাকৈ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত সংযোজন পাঠ্যক্ৰম বা এডক কোৰ্চ বা চাৰ্টিফিকেট কোৰ্চ আমাৰ এই মহাবিদ্যালয়ত আছে। আৰু আজিৰ তাৰিখত আমি বহুদূৰ বাট বুলিলেও এটা কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ যে গড়গাঁও কলেজখনৰ আৰু বহুদূৰ বাট বুলিবলৈ বাকী আছে। আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি নাকৰ দ্বাৰা নতুন যি পদ্ধতি, সেই পদ্ধতিৰ মূল্যায়নত আমি এই গ্ৰেড পাইছোঁ। আৰু আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষত নাকৰ দ্বাৰা যি নতুন পদ্ধতিৰে মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, ভাৰতৰ কোনো এখন কলেজে এই গ্ৰেড পাবলৈ সক্ষম হোৱা নাই, কেৱল গড়গাঁও মহাবিদ্যালয়ে পাইছে আজিৰ তাৰিখত। আৰু আপোনালোকক আজি মই আনুষ্ঠানিকভাৱে এটা কথা ঘোষণা কৰিবলৈ পাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত আমাৰ মহাবিদ্যালয়খন এখন স্বতন্ত্ৰ উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ আমাৰ মহাবিদ্যালয়ে অতি কম সময়ৰ ভিতৰত UGCৰ দ্বাৰা আমি অট'নমাছ ষ্টেটাছ পাবলৈ গৈ আছোঁ। আজি এই কথা আপোনালোকৰ সন্মুখত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আজি আমি গৌৰৱ কৰোঁ, আমি একেটা সময়তে যিসকল বৰেণ্য ব্যক্তিয়ে গড়গাঁও মহাবিদ্যালয়ৰ এই অগ্ৰগামী যাত্ৰাত অৰিহণা যোগালে, তেওঁলোকৰ অৰিহণাক আমি সভক্তিৰে সোঁৱৰণ কৰোঁ। আৰু তাৰপিছত আজি গড়গাঁও মহাবিদ্যালয়ৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আমাৰ বৰ্তমান প্ৰজন্মৰ হাতত। আমাৰ বৰ্তমান যিসকল শিক্ষক শিক্ষয়িত্ৰী আছোঁ, বৰ্তমান যিসকল কৰ্মচাৰী আছোঁ, বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীসকল আছোঁ, যিসকল ছাত্ৰ ছাত্ৰী আজি গড়গাঁও কলেজৰে সংযুক্ত হৈছে, সম্পৃক্ত হৈছে, আৰু গড়গাঁও কলেজৰ প্ৰতিগৰাকী শুভানুধ্যায়ী, প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকা, প্ৰতিগৰাকী স্থানীয় ব্যক্তি আচলতে আমাৰ কলেজৰে জড়িত হৈ আছে, সংযুক্ত হৈ আছে, সম্পৃক্ত হৈ আছে। আৰু এই সকলোৰে সামগ্ৰিক প্ৰয়াস, ঐক্যবদ্ধ প্ৰচেষ্টা, সমন্বিত প্ৰয়াসেৰে আমি গড়গাঁও মহাবিদ্যালয় সমগ্ৰ ভাৰতৰ ভিতৰতে উৎকৃষ্টতাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ, আমি সংকল্পবদ্ধ। আৰু সেই উদ্দেশ্যে আমি বিভিন্ন আজি কাৰ্যসূচী হাতত লৈছোঁ, বিভিন্ন আমি পৰিকল্পনা কৰিছোঁ। আমাৰ আপোনালোকে দেখিছে যে ১ কোটি টকা ব্যয়েৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ পুঁজিৰ পৰা আগবঢ়োৱা ১ কোটি টকাৰ ধনেৰে আমি ১০০ আসনযুক্ত এটা ছাত্ৰাবাস নিৰ্মাণৰ কামৰ ইতিমধ্যে আমি অগ্ৰগতি লাভ কৰিছোঁ। ইতিমধ্যে আমাৰ ২খন ছাদ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আমাৰ ছায়েন্স বিভাগ আৰু আমাৰ ছাত্ৰাবাসত আমি এটা জেনেৰেটৰৰ কাৰণে প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে 63 kVA এটা জেনেৰেটৰ আমি অহা ১ মাহৰ ভিতৰত আমি সংযোগ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ কলেজখনত এটা জেনেৰেটৰ আছে, গাৰ্লছ হোষ্টেলৰ জেনেৰেটৰ আছে, আৰু এটা আমাৰ জেনেৰেটৰ প্ৰয়োজনীয়তা আছে আমাৰ বিজ্ঞানৰ লেবৰেটৰীবিলাক, বিজ্ঞানাগাৰসমূহ, আৰু আমাৰ ছাত্ৰাবাসত যাতে আমি
24/7 আমি বিজুলী যোগান ধৰিব পাৰোঁ তাৰ কাৰণে আন এটা জেনেৰেটৰ ব্যৱস্থা কৰিছোঁ আজি মই আৰু এটা কথা আপোনালোকৰ আগত গৌৰৱেৰে ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে আমি প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে এটা কেন্দ্ৰীয় বিজ্ঞানাগাৰ আমি নিৰ্মাণৰ প্ৰকল্প হাতত লৈছোঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই নিৰ্মাণৰ যি আমাৰ প্ৰাৰম্ভিক অনুমোদন জনাব লাগে সেই প্ৰাৰম্ভিক অনুমোদন ইতিমধ্যে জনাইছে আৰু এই 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই কেন্দ্ৰীয় বিজ্ঞানাগাৰত আমাৰ আটাইকেইটা বিজ্ঞান বিষয় কেমেষ্ট্ৰি ফিজিক্স জিঅ'লজি জুলজি বটানী সকলোখিনি বিষয়ৰ লেবৰেটৰী বা বিজ্ঞানাগাৰ আমাৰ একেটা বিল্ডিঙতে সোমাই থাকিব যিটো বিজ্ঞানাগাৰত আমাৰ কেৱল স্নাতক নহয় স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু আমাৰ গৱেষক ছাত্ৰসকলেও সেই বিজ্ঞানাগাৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব এইবিলাক আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ কাৰণে পৰৱৰ্তী জীৱনৰ আমাৰ পৰিকল্পনা পৰৱৰ্তী দিনত আমি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহ যদি আমাৰ আকাংক্ষা কৰাৰ ধৰণে আমি আশা কৰাৰ ধৰণে বাস্তৱ অৰ্থত ৰূপায়িত কৰিব পাৰোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এয়া খুব কম সময়ৰ ভিতৰত ৰূপায়ণ হ'বলৈ গৈ আছে হোৱাৰ লগে লগে আমাৰ গড়গাঁও মহাবিদ্যালয় এক অনন্য অদ্বিতীয় উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব আমি ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গণ্য কৰোঁ আমি এই মানৱ সম্পদ গঢ়াৰ এই আকৰ এই মানৱ সম্পদ গঢ়াৰ এই সমাধানত আমি ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰে শিক্ষিত কৰিব বিচৰা নাই আমি বিচাৰিছোঁ তেখেতসকলে এই বাস্তৱ পৃথিৱীখন মুখামুখি হ'ব পৰাকৈ এগৰাকী বাস্তৱ সৈনিক হওক এগৰাকী প্ৰকৃত মানুহ হওক প্ৰকৃত মানৱ সম্পদ হওক আৰু সেইকাৰণে আমি পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰ লগতে আনুষংগিক যিবিলাক শিক্ষা ক্ৰীড়া হওক সংস্কৃতি হওক এইবিলাকৰ ক্ষেত্ৰতো এইবিলাকৰ প্ৰতিভা বিকাশৰ কাৰণেতো এই প্ৰতিভাসমূহ কৰ্ষণৰ কাৰণেও আমি বহু পুৰুষাৰ্থ কৰি আহিছোঁ আৰু সেইকাৰণে আমি গড়গাঁও মহাবিদ্যালয়ত প্ৰতিষ্ঠা কৰিছোঁ গড়গাঁও কলেজ স্পৰ্টছ একাডেমি আৰু এই গড়গাঁও কলেজ স্পৰ্টছ একাডেমিৰ অধীনত বেডমিণ্টন ভলীবল ফুটবল ক্ৰিকেট কাবাডী টাগ অফ ৱাৰ মাৰ্চিয়েল আৰ্ট আমি প্ৰতিটো খেলৰ আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ কেৱল এটা কথা মই এই কথাটো এতিয়াও মানে তাক নিৰাময় কৰিব পৰা নাই আমাৰ এই ছেমিষ্টাৰ ব্ৰেক কেইটাত আচলতে আমাৰ খেলপথাৰখন একেবাৰে নিজম কৰি যায় এই ছেমিষ্টাৰ ব্ৰেক কেইটাটো কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰলৈ আকৰ্ষণ কৰিব পাৰি তাৰ বাবে আচলতে বিভিন্ন চিন্তা চৰ্চা কৰিছোঁ আমি গড়গাঁও কলেজ স্পৰ্টছ একাডেমিৰ বিষয়ববীয়াসকলে আলোচনা কৰিছোঁ আৰু খুব কম সময়তে আমি যোৱা ছিজনত আমি ক্ৰিকেট পাতিছোঁ এইটো ছিজনত আমি ফুটবল অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক যি প্ৰস্তুতি সেয়া সম্পূৰ্ণ হৈছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম আমাৰ গড়গাঁও মহাবিদ্যালয় খেলপথাৰখন গড়গাঁও মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়াম গড়গাঁও মহাবিদ্যালয় স্পৰ্টছ একাডেমি গড়গাঁও মহাবিদ্যালয়ৰ 50,000 গ্ৰন্থৰে সমৃদ্ধ চেণ্ট্ৰেল লাইব্ৰেৰী এইবিলাকৰ সুবিধা এইবিলাকৰ সুযোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰক মই ছাত্ৰ ছাত্ৰীসকলক এই কথা আকৌ এবাৰ কৈছোঁ যে পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰে আমি কেতিয়াও প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰিম আমি কেৱল AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ML বা মেচিন লাৰ্ণিঙেৰে আমি কেতিয়াও আমি প্ৰকৃত শিক্ষা বা প্ৰকৃত জ্ঞান আহৰণ কৰিব নোৱাৰিম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইটসেলফ ডিনোটস আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা আমি আমাৰ যি স্বভাৱসিদ্ধ বুদ্ধিমত্তা আমাৰ যি মৌলিক চিন্তা এইবিলাকত আমি কৰ্ষণ কৰিব লাগিব কৃত্ৰিমতাৰ ওপৰত যদি অধিক নিৰ্ভৰশীল হওঁ তথ্য প্ৰযুক্তিৰ ওপৰত যদি অধিক নিৰ্ভৰশীল হওঁ মেচিন বা যন্ত্ৰৰ ওপৰত যদি অধিক নিৰ্ভৰশীল হওঁ তেতিয়াহ'লে আমাৰ যি অৰিজিনেল থিংকিং বা মৌলিক চিন্তা আমাৰ যি ক্ৰিটিকেল থিংকিং বা যি সমালোচনাত্মক চিন্তা আমাৰ যি ক্ৰিয়েটিভ থিংকিং বা যি সৃষ্টিমূলক চিন্তা আমাৰ যি ইনোভেটিভ থিংকিং বা যি উদ্ভাৱনীমূলক চিন্তা আমাৰ যি প্ৰব্লেম সলভিং থিংকিং বা আমাৰ যি সমস্যা সমাধানকৃত চিন্তা এইবিলাকত আমি কেতিয়াও কৰ্ষণ কৰিব নোৱাৰিম ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে এটা উৎসৱৰ দিন আজি তোমালোক আমি যিদিনাই তোমালোকে নামভৰ্তি কৰিছা সিদিনাই তোমালোকক আমি গড়গাঁও মহাবিদ্যালয়ৰ একোগৰাকী অংশীদাৰ একোগৰাকী সদস্য হিচাপে আঁকোৱালি লৈছোঁ আজি আনুষ্ঠানিকতা মাত্ৰ এই আনুষ্ঠানিকতা আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক উৎসৱ হিচাপে উদযাপন কৰি আহিছে গতিকে এই উৎসৱ উদযাপনৰ মুহূৰ্তত
কৰিব খোজা নাই, অস্বস্তিত পেলাব খোজা নাই বা তোমালোকক ভাৰাক্ৰান্ত কৰিব খোজা নাই। কিন্তু মই এটা কথা ক'ম যে গড়গাঁও মহাবিদ্যালয়ৰ একোগৰাকী সদস্য হিচাপে, গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়ালৰ একোগৰাকী অংশীদাৰ হিচাপে এই শিক্ষানুষ্ঠানখনৰ প্ৰতি তোমালোকৰ দায়িত্ব আৰু দায়বদ্ধতা আছে। মই তোমালোকক কৈছোঁ যে পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰ লগতে নৈতিক শিক্ষা, মানৱিক প্ৰমূল্যবোধৰ শিক্ষা, প্ৰায়োগিক শিক্ষা, বাস্তৱিক শিক্ষাৰে শিক্ষিত হৈ তোমালোক একোগৰাকী প্ৰকৃত মানৱ সম্পদ হ'ব লাগিব, এগৰাকী প্ৰকৃত মানুহ হ'ব লাগিব। আজিৰ তাৰিখত এই কথা অপ্ৰিয় হ'লেও সঁচা যে আমি অহেতুক প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাত লিপ্ত হৈছোঁ। এই প্ৰতিযোগিতা সৰ্বোচ্চ পৃথিৱীৰ পৰা আমি কেতিয়াও পলায়ন কৰিব নোৱাৰোঁ। এই প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাক আমি অন্তঃকৰণেৰে স্বীকাৰ কৰিও আমি কিন্তু মানৱতাৰ কাৰণে, মানৱিকতাৰ কাৰণে, মানৱিক প্ৰমূল্যবোধৰ কাৰণে বহু সাৰ্থক কৰিব লাগিব, কৰা উচিত। মই কৈছোঁ যে পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰে আমি ডিগ্ৰী আহৰণ কৰিব পাৰোঁ, কিন্তু নৈতিক শিক্ষা, মানৱিক প্ৰমূল্যবোধৰ শিক্ষা অবিহনে আমি কেতিয়াও নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰোঁ। এই যিটো বয়স তোমালোকৰ টিনেজ, এই বয়সটো তোমালোক জেন জি, এই বয়সটো অত্যন্ত এটা স্পৰ্শকাতৰ বয়স, সংবেদনশীল বয়স। এই বয়সতে হস্তি হ'বই নালাগে, পাও পিছলি গ'ল বা পাও পিছলে, ভৰি পিছল খায়। গতিকে এই ভৰি পিছল খোৱাৰ পৰা আমি নিজকে বাৰণ কৰিব লাগিব। ভৰি পিছল খাবলৈ, খামুচিবলৈ কোনোবা নাথাকিবও পাৰে। গতিকে নিজৰ ভৰিৰ শক্তি, সামৰ্থ্য আমি নিজে আহৰণ কৰিব লাগিব। গতিকে আমি কেনেকৈ ভৰি পিছল নোখোৱাকৈ থাকিব পাৰোঁ? আমি এটা কথা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, আজি আমি উই অল আৰ ইণ্ডিভিজুৱেল, আমি সকলো একোজন ব্যক্তি। উই আৰ বৰ্ণ ফ্ৰী, আমি মুক্তভাৱে জন্ম হৈ লৈছোঁ, গতিকে আমি স্বতন্ত্ৰ। উই আৰ ইণ্ডিপেণ্ডেণ্ট, উই হেভ লিবাৰ্টি। কিন্তু তথাপিও ৰুছই কোৱা কথাষাৰ তোমালোকে সদায় মনত ৰাখিবা। ৰুছই কৈছে উই আৰ বৰ্ণ ফ্ৰী বাট এভৰিৱেৰ উই আৰ ইন চেঞ্জ। আমি মুক্তভাৱে জন্ম লৈছোঁ, কিন্তু প্ৰতিটো ক্ষেত্ৰতে আমি একোডাল শিকলিৰে বান্ধ খাই আছোঁ। এই শিকলিডাল তোমালোকে পৰাধীনতাৰ শিকলি বুলি নাভাবিবা, এই শিকলিডাল তোমালোকে আত্মিকতাৰ শিকলি বুলি গণ্য কৰা। আমি এডাল শিকলিৰে ঘৰখনৰ সৈতে জড়িত হৈ আছোঁ, পিতৃ মাতৃ পৰিয়াল পৰিজন বহুতৰৰ সৈতে জড়িত হৈ আছোঁ। এডাল শিকলিৰে আমি সহপাঠী, শিক্ষানুষ্ঠান, সমাজখন, গাঁওখনৰে জড়িত হৈ আছোঁ। আৰু আন এডাল শিকলিৰে আমি জননী জন্মভূমিৰে স্বদেশ আৰু স্বজাতিৰে জড়িত হৈ আছোঁ, সংযুক্ত হৈ আছোঁ, সম্পৃক্ত হৈ আছোঁ। গতিকে এই শিকলিকেইডাল যদি ছিঙি পেলাই আমি পাৰ হৈ যাব বিচাৰোঁ, আমি জীৱনত অকলশৰীয়া হ'ম। আজি আমি অহেতুক প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈ আমি কেৱল সফলতাৰ পিছত দৌৰিছোঁ, আৰু সফলতাৰ পিছত দৌৰোঁতে আমি জীৱনৰ সাৰ্থকতাক পাহৰি গৈছোঁ। আমি সফল হ'ব লাগে সঁচা, কিন্তু সফলতাই আমাৰ মুখ্য লক্ষ্য হ'ব নোৱাৰে। আমি জীৱনটো সাৰ্থক কৰিব লাগিব, অৰ্থবহ কৰিব লাগিব। আজি আমি দেখিছোঁ এই প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাৰ অহেতুক দৌৰত লিপ্ত হৈ আমি সফলতা পাইছোঁ, আৰু সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰি পিছলৈ ঘূৰি চাই দেখিছোঁ আমাৰ সতে কোনো নাই, পিতৃ মাতৃ নাই, সহোদৰ নাই, সহপাঠী নাই, শিক্ষানুষ্ঠান নাই, শিক্ষক নাই, সমাজ নাই, চুবুৰীয়া নাই, দেশ নাই, জাতি নাই। তেনেহ'লে সেই সফলতা আমি কাৰ সৈতে উদযাপন কৰিম? সেই সফলতা, আমাৰ সফলতাৰ মূল্য থাকিব। গতিকে সেই সফলতাক যদি আমি প্ৰকৃত মূল্য দিব লাগে, তেতিয়াহ'লে আমি আমাৰ জীৱনটো সাৰ্থক কৰিব লাগিব। আমি সফলতাৰ উচ্চতাৰ শিখৰত আৰোহণ কৰি পিতৃ মাতৃক যদি আমি বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া দৰে অৱস্থা হয়, তেনেহ'লে সেই সফলতাৰ মূল্য কি? আজিৰ তাৰিখত আমাৰ অসমত 80% অধিক শিক্ষিতৰ হাৰ, কিন্তু অত্যন্ত দুখৰ কথা যে দিনক দিনে আমাৰ অসমৰ দৰে ঠাইত বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি পাইছে, অনাথ আশ্ৰমৰ সংখ্যা বৃদ্ধি পাইছে, শিশু গৃহৰ সংখ্যা বৃদ্ধি পাইছে, নিচামুক্ত কেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাইছে। এয়া কিন্তু অত্যন্ত উদ্বেগৰ বিষয়, অত্যন্ত পৰিতাপৰ বিষয়। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল কৈছোঁ যে ভৰি পিছল খাবলৈ নিদিবা। ৰুছই কোৱাৰ দৰে একোডাল শিকলিৰে ঘৰখনৰ সৈতে, পিতৃ মাতৃৰ সৈতে, পৰিয়াল পৰিজন, সহোদৰ সহপাঠী, শিক্ষানুষ্ঠান, শিক্ষক, সমাজ, দেশ, স্বদেশ, স্বজাতিৰ সৈতে প্ৰতি মুহূৰ্ততে সংযুক্ত আৰু সম্পৃক্ত হৈ থকা। তেতিয়াহে আমাৰ জীৱন সফল হ'ব, আমাৰ জীৱন সাৰ্থক হ'ব, আমাৰ জীৱন অৰ্থবহ হ'ব। তোমালোক প্ৰকৃত অৰ্থত এগৰাকী মানৱ সম্পদলৈ তোমালোক ৰূপান্তৰিত হ'ব পাৰিবা।
আমি মৰ্মে উপলব্ধি কৰিব লাগে মই 26 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট এজন শিক্ষক পিতৃত্বৰ অভিজ্ঞতাৰে পুষ্ট এজন পিতৃ এজন অভিভাৱক আৰু সমাজৰ সৰুবৰ কামেৰে জড়িত হিচাপে এজন সামাজিক ব্যক্তি মই এটা কথা লক্ষ্য কৰি আছো যে বহু সময়ত আমি আক্ষেপ কৰোঁ অভিযোগ কৰোঁ যে আমাৰ নতুন প্ৰজন্ম ক'ৰবাত বিপথে পৰিচালিত হৈছে ক'ৰবাত এয়া নোহোৱাও নহয় কিন্তু এটা কথা মৰ্মে উপলব্ধি কৰোঁ আমাৰ যে AI বা ML আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্নিং তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন এই মোবাইল বা কম্পিউটাৰৰ আৱিষ্কাৰ ইণ্টাৰনেটৰ এই যিবিলাক আমাৰ অত্যধিক ব্যৱহাৰে আমাৰ মাজত কানেক্টিং পিপুল ইয়াৰ আমি মানুহৰ লগত যোগাযোগ আমাৰ হৈছে কিন্তু আমাৰ সম্পৃক্তকৰণ আত্মীয়কৰণ একীকৰণ হোৱা নাই আমাৰ হৃদয়ৰ সংযোগ হোৱা নাই আমাৰ মেছেজৰ সংযোগ হৈছে হোৱাটছআপৰ সংযোগ হৈছে ফেচবুকৰ সংযোগ হৈছে আমাৰ হৃদয়ৰ সংযোগ হোৱা নাই সেইকাৰণে আমি পিতৃ মাতৃক পাহৰি গৈছোঁ বহুদলক পাহৰি গৈছোঁ শিক্ষানুষ্ঠানক পাহৰি গৈছোঁ সমাজখনক পাহৰি গৈছোঁ স্বদেশ আৰু স্বজাতিক পাহৰি গৈছোঁ এই মেচিন আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব যন্ত্ৰ আমাক এই যন্ত্ৰই যাতে আমাক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে এই যান্ত্ৰিকতাৰ পৰা মুক্ত হ'ব পৰাকৈ আমি মানৱিক প্ৰমূল্যবোধক আমি অৰ্জন কৰিব পাৰিব লাগিব মানৱিক প্ৰমূল্যবোধৰ আমি উৎকৰ্ষ সাধন কৰিব লাগিব আমি হৃদয়ৰ সংযোগ আমি সাধন কৰিব পাৰিব লাগিব তেতিয়াহে আমি বিচৰা সমাজখন আমি গঠন কৰিব পাৰিম বা গঢ়ি তুলিব পাৰিম আৰু এই যে ধৰি পিছল খোৱাৰ কথা কৈছোঁ এই যে ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হয় এয়া একেবাৰে মিছা নহয় বহু ক্ষেত্ৰত এয়া সঁচা আমি শিক্ষানুষ্ঠানৰে জড়িত কাৰণে এই কথা মই ক'ব পাৰোঁ আৰু আমি অনানুষ্ঠানিকভাৱে এনেধৰণৰ কথাবিলাক আমি আলোচনা কৰিয়ে আছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰাখিবা যে চৰকাৰে তোমালোকক ফি ৱেইভাৰ দিছে অৰ্থাৎ বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰি দিছে কিন্তু তোমালোকৰ জন্মদাত্ৰী পিতৃ মাতৃয়ে তোমালোকক লালন পালন প্ৰতিপালন কৰি এই যে যৌৱনোদ্দীপ্ত এজন যুৱক বা যুৱতীলৈ ৰূপান্তৰিত কৰিছে তোমালোকৰ ভৱিষ্যত সজাৰ কাৰণে তোমালোকৰ পিতৃ মাতৃয়ে যে অহৰহ নিৰলস পৰিশ্ৰম কৰিছে সেই মা দেউতাৰ পৰিশ্ৰমত ভাগৰুৱা মুখকেইখন তোমালোকে হৃদয়ত সংপৃক্ত কৰি লোৱা হৃদয়ত পুঠিত কৰি লোৱা অন্তৰত ফুটিত কৰি লোৱা কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰা এয়া মোৰ দৃঢ় বিশ্বাস আমি যদি পিতৃ মাতৃৰ মুখকেইখন অনবৰতে মনত পেলাই থাকিব পাৰোঁ আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ আমি কেতিয়াও বিপথে পৰিচালিত নহওঁ আমি কেতিয়াও তথ্যচ্যুত নহওঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মায়ে যে তোমালোকক ৰাতিপুৱা সেই লৰালৰিকৈ গৰম ভাত কেইটামান খুৱাই পঠিয়াইছে সন্ধিয়া দেউতা কামৰ পৰা ঘূৰি অহা সেই ভাগৰুৱা মুখকেইখন তোমালোকে আজিৰ পৰা পৰ্যবেক্ষণ কৰা আৰু সেই মুখকেইখন তোমালোকে হৃদয়ত অহৰহ কঢ়িয়াই লৈ ফুৰা মোৰ দৃঢ় বিশ্বাস মই এজন সন্তান এজন পিতৃ এজন অভিভাৱক এজন শিক্ষক হিচাপে তোমালোকক দাবী কৰি কৈছোঁ তোমালোক কেতিয়াও বিপথে পৰিচালিত হ'ব নোহোৱা গতিকে এয়া মোৰ আহ্বান মই কলেজৰ নীতি নিয়মৰ কথা ইতিমধ্যে তোমালোকক ইণ্ডাকশ্যন প্ৰগ্ৰেমত কৈছে মই সিবিলাক আকৌ মই দোহাৰিব বিচৰা নাই কিন্তু এটা কথা মই কৈছোঁ যে আমাৰ ছাত্ৰই হওক ছাত্ৰীয়ে হওক আজিকালি এই দুচকীয়া যানৰ যিটো পৰিভৰ বৃদ্ধি পাইছে যিটো অটপালি বৃদ্ধি পাইছে এই অটপালিৰ পৰা এই পৰিভৰৰ পৰা তোমালোকে নিজকে বাৰণ কৰা বহুত কষ্টৰে পিতৃ মাতৃয়ে তোমালোকক জন্ম দি লালন পালন কৰি 18-19-20 বছৰীয়া যুৱক যুৱতীলৈ ৰূপান্তৰ কৰিছে তোমালোক আজিৰ তাৰিখত যৌৱনোদ্দীপ্ত একোটা মানৱ সম্পদ আৰু যদি তোমালোকৰ কিবা এটা অঘটন ঘটে আমাৰ এই গোটেই পৰিয়ালটো গোটেই গাঁওখন গোটেই শিক্ষানুষ্ঠানখন আচলতে বিৰূপ প্ৰভাৱ পৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভালৰ কাৰণে কৈছোঁ তোমালোকে দুচকীয়া যান বাহনৰ ব্যৱহাৰ কৰা আমি আপত্তি কৰা নাই কিন্তু এই দুচকীয়া যান বাহন চলাওঁতে যিখিনি নীতি নিয়ম দুজনতকৈ বেছি উঠিব নালাগে হেলমেটৰ ব্যৱহাৰ কৰিব লাগে নিয়ম অনুসৰি অনুজ্ঞাপত্ৰ বা লাইচেঞ্চ ল'ব লাগে এইখিনি তোমালোকে নিয়ম অনুসৰি কৰিবা বাকী যিখিনি কলেজৰ নীতি নিয়ম আছে ইতিমধ্যে তোমালোকৰ ইণ্ডাকশ্যন প্ৰগ্ৰেমত কৈছে মই এইবিলাক দীঘলীয়াকৈ মই নকওঁ মই মাত্ৰ দুটা কথাৰে সামৰিম যে মই আকৌ এবাৰ এটা কথা ৰিপিট কৰিছোঁ যে আমাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰ লগতে আমাৰ 23টাকৈ সংযোজিত পাঠ্যক্ৰম বা এড অন কোৰ্চ আছে আৰু এই এড অন কোৰ্চ কেইটাত তোমালোকে আমাৰ
নিয়মীয়া পাঠ্যক্ৰমৰ সমান্তৰালভাৱে এই এজন কোৰ্চত তোমালোকে নাম ভৰ্তি কৰি তাৰ পৰা চাৰ্টিফিকেট অৰ্জন কৰিব পাৰিবা আৰু এই এজন কোৰ্চৰ চাৰ্টিফিকেটে অনাগত দিনবিলাকত ভৱিষ্যতৰ দিনবিলাকত তোমালোকক একোজন স্কিল বা দক্ষ ছাত্ৰ হিচাপে তোমালোকক গণ্য কৰিব আৰু তাত তোমালোকে এডেড এটা নম্বৰ পাবা তাত অতিৰিক্ত এডিশ্যনেল নম্বৰ তোমালোকে পাবা তাৰ লগত আমাৰ এনচিচি আছে এনএছএছ আছে ইবিলাকৰ সুবিধাও তোমালোকে যদি গ্ৰহণ কৰা অনাগত দিনত ভৱিষ্যত জীৱনত তাৰ পৰা তোমালোকে এডিশ্যনেল বা অতিৰিক্ত নম্বৰ বা অতিৰিক্ত ক্ৰেডিট পাবলৈ তোমালোক সক্ষম হ'বা আৰু আজিৰ তাৰিখত আমাৰ ভাৰতবৰ্ষ হৈছে যুৱ শক্তিৰ দেশ youth যিটো কেপাচিটি সেই কেপাচিটি মোৰ দেন 65-70%. গতিকে এই যুৱ শক্তিৰ দেশৰ হাতত আমাৰ ভাৰতৰ ভৱিষ্যত অসমৰ ভৱিষ্যত লুকাই আছে আমাৰ অসমীয়া জাতি আজিৰ তাৰিখত এক জটিল সন্ধিক্ষণত উপনীত হৈছে ক'ৰবাত যদি আমাৰ চুক্তিভুক্ত অসমীয়াৰ সংজ্ঞা অনিৰ্ণিত হৈ থকাৰ কাৰণে আমি সাংবিধানিক ৰক্ষা কৱচ পোৱা নাই ক'ৰবাত অনাকাংক্ষিত সন্দেহযুক্ত নাগৰিক অথবা বিদেশী আগ্ৰাসনৰ কাৰণে আমাৰ ভাষা সাহিত্য সংস্কৃতি আমাৰ জনগাঁথনি বিপদাপন্ন হৈছে ক'ৰবাত যদি আমাৰ সমতাপূৰ্ণ অৰ্থনৈতিক উন্নয়ন হোৱা নাই ক'ৰবাত আমাৰ কৰ্ম সংস্থাপনহীনতা হৈছে আকৌ কৰ্ম সংস্থাপনৰ সমান্তৰালভাৱে আমাৰ অসমত কৰ্ম বিমুখিতা অন্য এটা সমস্যা হিচাপে দেখা দিছে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোক কৰ্ম বিমুখ নহ'বা কৰ্ম সংস্থাপন নিজে সৃষ্টি কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰাৰ কাৰণে নিজকে এজন প্ৰকৃত বাস্তৱ পৃথিৱীৰ সেনানী হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা মই দীঘলীয়া নকৰোঁ বুলি যথেষ্ট দীঘলীয়াই কৰিছোঁ আজি পুনৰবাৰ বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক এই বৃহত্তৰ গড়গাঁও মহাবিদ্যালয়লৈ মই পুনৰ এবাৰ আন্তৰিক আদৰণি জনাইছোঁ আমাৰ গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিগৰাকী সম্পাদক সম্পাদিকা প্ৰতিগৰাকী শিক্ষক তত্ত্বাৱধায়ক তেওঁলোকে এই অনুষ্ঠানটি সৰ্বাংগ কৰি তুলিবৰ কাৰণে যিমানখিনি প্ৰয়াস প্ৰচেষ্টা আৰু অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে তেখেতসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ নৱাগত ছাত্ৰ সকলোৰে প্ৰতি অতিথিবৃন্দ আপোনালোকৰ বদান্যতা আপোনালোকৰ আন্তৰিকতাই আমাক জীপাল কৰিছে এই অনুষ্ঠানটি অৰ্থবহ কৰি তুলিছে এই অনুষ্ঠানটি অন্য এক মাত্ৰা প্ৰদান কৰিছে আমাৰ লক্ষ্য আমি গড়গাঁও মহাবিদ্যালয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উৎকৃষ্টতাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব অনাগত দিনত আমাৰ গড়গাঁও মহাবিদ্যালয়ে স্বতন্ত্ৰ মৰ্যাদা লাভ কৰাৰ পিছতে পৰৱৰ্তী সময়ত এই কথাটো বহুকেইজন অগ্ৰগত গৈ আছে যে এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমি আন এক সংগ্ৰাম আৰম্ভ কৰিব লাগিব আন এক প্ৰস্তুতি আমি চলাব লাগিব আমাৰ আশা গড়গাঁও মহাবিদ্যালয়ে সফলতাৰ আকাশ চুবলৈ সক্ষম হ'ব কেৱল ইয়াৰ বাবে লাগিব সমন্বিত প্ৰয়াস একত্ৰ প্ৰচেষ্টা সুপৰিকল্পিত পৰিকল্পনাৰ আপোনালোকৰ অকুণ্ঠ সহায় সহযোগিতা আজি মই এই আশাতে এই আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ অগ্ৰগামী যাত্ৰাত আপোনালোক সুদূৰতীৰে অকুণ্ঠ সহায় সহযোগিতা কামনা কৰিছোঁ শেষত গড়গাঁও মহাবিদ্যালয় কলেজ সংগীতৰ কথাৰে কৈ যাওঁ গড়গাঁৱে সাৰ পাব লাচিত সেনানী হ'ব জয়ামলা গাভৰুৰ প্ৰাণৰ শপতি লৈ আমি আগুৱাই যাওঁ আমাৰ প্ৰতিগৰাকী লাচিত হ'ব লাগিব প্ৰতিগৰাকী জয়ামলা গাভৰু হ'ব লাগিব আৰু লাচিতৰ শক্তি জয়ামলা গাভৰুৰ শক্তিৰে প্ৰাণৰ শপতিৰে আমি গড়গাঁও মহাবিদ্যালয়ৰ সফলতাৰ উচ্চ শিখৰত আমি প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হ'ব লাগিব আৰু মোৰ বিশ্বাস আমি একত্ৰিত প্ৰচেষ্টাৰে সমন্বিত প্ৰয়াসে আমাৰ এই সংকল্প আমাৰ এই লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তি নিশ্চয়কৈ বাস্তৱত ৰূপায়িত হ'ব পুনৰবাৰ আপোনালোক সুদূৰতীৰ প্ৰতি শ্ৰদ্ধা অফুৰন্ত শুভকামনা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয় গড়গাঁও মহাবিদ্যালয় জয় অসম